তেনেকুৱা যোৱাবাৰ নিচিনা এখন এবাৰ ইমান চিভিয়াৰ নহয় কমকৈ হেৰি হৈছে তো এতিয়া গোটেই টেষ্টখিনি কৰি আছে অকল বৌ তাত আছে আমাক যাবও দিয়া নাই যোৱাবাৰ যেনেকুৱা হৈছিলে চিজাৰ এটেক তেনেকুৱাই সৰুকৈ এবাৰ মানে মাইল আৰু এতিয়ালৈকে অহা নাই এতিয়ালৈকে আমি টেষ্টখিনিয়ে কৰাই লওক আৰু 2 ঘণ্টা 3 ঘণ্টা লাগিব গোটেই টেষ্টবিলাক কৰাই লওক তাৰপিছত আৰু কি হয় গম পাব আপোনালোকে জুবিনদাৰ এনেকুৱা যেতিয়া হয় বাৰে বাৰে এটা চিন্তিত মানে এটা হেৰি চিন্তা কৰিবলগীয়া তাকে এইটো লাষ্ট নৱেম্বৰত হৈছিলে এতিয়া আকৌ 8 মাহৰ পিছত হৈছে প্ৰায় সঘনাই হয় এইটো এতিয়া চিন্তা কৰিবৰ বিষয় ডক্টৰে কেনেকৈ ট্ৰিটমেণ্টটো কৰে কেনেকৈ তেওঁলোকে গম পাব আৰু আগতে আপোনালোকে কথা পাতিছে ডক্টৰৰ লগত এটা জানিব বিচাৰিছো কাৰণটো কি বুলি কয় টোপনি ক্ষতি নে বেছি প্ৰেছাৰ লোৱা কাৰণটো হে ষ্ট্ৰেছ টোপনি ক্ষতি সেইটো কাৰণে হয় ডক্টৰে তেনেকৈয়ে কৈছিলে আমাক আগতে সেই জুবিন দা লাষ্ট কেইদিনমান ৰেষ্টতে আছিলে এতিয়া তেওঁ লাষ্ট এসপ্তাহ 2 সপ্তাহ ৰেষ্টতে আছিলে তবু এইটো মানে কিয় কাৰণে হৈছে এইটো উলিয়াব লাগিব আৰু তেওঁ ঘৰতে আছিলে কালি জোনালীত আছিলে শুই আছে গৰিমাবু আছিলে একেলগে আছিলে কালি কালি ৰেষ্ট আছে আজি ৰাতিপুৱা এই 9:39 মানত তেনেকুৱা যোৱাবাৰ নিচিনা এখন এবাৰ ইমান চিভিয়াৰ নহয় কমকৈ হেৰি হৈছে তো এতিয়া গোটেই টেষ্টখিনি কৰি আছে অকল বৌ তাত আছে আমাক যাবও দিয়া নাই যোৱাবাৰ যেনেকুৱা হৈছিলে চিজাৰ এটেক তেনেকুৱাই সৰুকৈ এবাৰ মানে মাইল আৰু এতিয়ালৈকে অহা নাই এতিয়ালৈকে আমি টেষ্টখিনিয়ে কৰাই লওক আৰু 2 ঘণ্টা 3 ঘণ্টা লাগিব গোটেই টেষ্টবিলাক কৰাই লওক তাৰপিছত আৰু কি হয় গম পাব আপোনালোকে জুবিনদাৰ এনেকুৱা যেতিয়া হয় বাৰে বাৰে এটা চিন্তিত মানে এটা হেৰি চিন্তা কৰিবলগীয়া তাকে এইটো লাষ্ট নৱেম্বৰত হৈছিলে এতিয়া আকৌ 8 মাহৰ পিছত হৈছে প্ৰায় সঘনাই হয় এইটো এতিয়া চিন্তা কৰিবৰ বিষয় ডক্টৰে কেনেকৈ ট্ৰিটমেণ্টটো কৰে কেনেকৈ তেওঁলোকে গম পাব আৰু আগতে আপোনালোকে কথা পাতিছে ডক্টৰৰ লগত এটা জানিব বিচাৰিছো কাৰণটো কি বুলি কয় টোপনি ক্ষতি নে বেছি প্ৰেছাৰ লোৱা কাৰণটো হে ষ্ট্ৰেছ টোপনি ক্ষতি সেইটো কাৰণে হয় ডক্টৰে তেনেকৈয়ে কৈছিলে আমাক আগতে সেই জুবিন দা লাষ্ট কেইদিনমান ৰেষ্টতে আছিলে এতিয়া তেওঁ লাষ্ট এসপ্তাহ 2 সপ্তাহ ৰেষ্টতে আছিলে তবু এইটো মানে কিয় কাৰণে হৈছে এইটো উলিয়াব লাগিব আৰু তেওঁ ঘৰতে আছিলে কালি জোনালীত আছিলে শুই আছে গৰিমাবু আছিলে একেলগে আছিলে কালি কালি ৰেষ্ট আছে তেনেকুৱাই আজি ৰাতিপুৱা এই 9:39 মানত তেনেকুৱা যোৱাবাৰ নিচিনা এখন এবাৰ ইমান চিভিয়াৰ নহয় কমকৈ হেৰি হৈছে তো এতিয়া গোটেই টেষ্টখিনি কৰি আছে অকল বৌ তাত আছে আমাক যাবও দিয়া নাই যোৱাবাৰ যেনেকুৱা হৈছিলে চিজাৰ এটেক তেনেকুৱাই সৰুকৈ এবাৰ মানে মাইল আৰু এতিয়ালৈকে অহা নাই এতিয়ালৈকে আমি টেষ্টখিনিয়ে কৰাই লওক আৰু 2 ঘণ্টা 3 ঘণ্টা লাগিব গোটেই টেষ্টবিলাক কৰাই লওক তাৰপিছত আৰু কি হয় গম পাব আপোনালোকে জুবিনদাৰ এনেকুৱা যেতিয়া হয় বাৰে বাৰে এটা চিন্তিত মানে এটা হেৰি চিন্তা কৰিবলগীয়া তাকে এইটো লাষ্ট নৱেম্বৰত হৈছিলে এতিয়া আকৌ 8 মাহৰ পিছত হৈছে প্ৰায় সঘনাই হয় এইটো এতিয়া চিন্তা কৰিবৰ বিষয় ডক্টৰে কেনেকৈ ট্ৰিটমেণ্টটো কৰে কেনেকৈ তেওঁলোকে গম পাব আৰু আগতে আপোনালোকে কথা পাতিছে ডক্টৰৰ লগত এটা জানিব বিচাৰিছো কাৰণটো কি বুলি কয় টোপনি ক্ষতি নে বেছি প্ৰেছাৰ লোৱা কাৰণটো হে ষ্ট্ৰেছ টোপনি ক্ষতি সেইটো কাৰণে হয় ডক্টৰে তেনেকৈয়ে কৈছিলে আমাক আগতে সেই জুবিন দা লাষ্ট কেইদিনমান ৰেষ্টতে আছিলে এতিয়া তেওঁ লাষ্ট এসপ্তাহ 2 সপ্তাহ ৰেষ্টতে আছিলে তবু এইটো মানে কিয় কাৰণে হৈছে এইটো উলিয়াব লাগিব আৰু তেওঁ ঘৰতে আছিলে কালি জোনালীত আছিলে শুই আছে গৰিমাবু আছিলে একেলগে আছিলে কালি কালি ৰেষ্ট আছে তেনেকুৱাই আজি ৰাতিপুৱা এই 9:39 মানত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত